গান্ধীনগৰ নামৰ এখন সৰু গাঁও আছিল। গাঁৱত এখন ডাঙৰ বজাৰ বহিছিল আৰু বজাৰত প্ৰায়ে ভিৰ হৈছিল। গৰমৰ বতৰত বলদেৱৰ পেপচি দোকানত ভিৰ বেছিকৈ লাগি থকা দেখা যায়। আৰে বলদেৱ খুৰা, মোক অৰেঞ্জ কালাৰৰ পেপচি এটা দিয়া। মোক হালধীয়া ৰঙৰ। আৰু মোক ৰঙাটো। সৰুৱে হওক বা ডাঙৰেই হওক, সকলোৰে বলদেৱৰ পেপচি বৰ প্ৰিয় আছিল আৰু বলদেৱে বৰ আগ্ৰহেৰে সকলোৰে বাবে পেপচি বনাইছিল। শুদ্ধ ফিল্টাৰ পানী, পৰিষ্কাৰ চেনি আৰু চাফ চিকুণতাৰে জুচ বনাই সেইবোৰ প্লাষ্টিকৰ পেকেটত ভৰাই ৰাখিছিল। বলদেৱৰ 1 টকীয়া পেপচি বহুত বিক্ৰী হৈছিল। কিছু সময়ৰ পিছত তেওঁৰ সকলো পেপচি বিক্ৰী হৈ গৈছিল। আৰে খুৰা, পেপচি আছে নেকি? নাই নহয় বাবা, চব খতম হৈ গ'ল, কাইলৈ আহিবা। বলদেৱৰ দোকানৰ সন্মুখত পৱনৰ দোকান আছিল। পৱনে আইচক্ৰীম বেচিছিল, কিন্তু গৰমৰ ফলতো তেওঁৰ আইচক্ৰীম বিক্ৰী হোৱা নাছিল। নাজানো এই বলদেৱে তাৰ পেপচিত কি মিহলি কৰে যে গোটেই গাঁৱৰ লোকসকলে তাৰ দোকানৰ পেপচিহে খায়। 1 টকা দামৰ পেপচিত কি সোৱাদ হ'ব পাৰে বাৰু? মোৰতো আইচক্ৰীম পৰ্যন্ত বেয়া হৈছে। সোৱাদটোতো গম নাপাওঁ, কিন্তু আইচক্ৰীমতকৈ সস্তা, সেইকাৰণে চাগে বেছি বিক্ৰী হয়। হয়, হ'ব পাৰে। আপুনিও পেপচি বেচাৰ আৰম্ভ কৰি দিয়ক। কিন্তু পেপচি বনাবনো কোনে? পেপচি বনাবলৈনো কি দৰকাৰ? বজাৰত বিভিন্ন ধৰণৰ কোম্পানীয়ে পেপচি বেচে, আপুনিও তাৰ পৰা কিনি আনি বেচিব পাৰে। ভাবি লওক, তাৰ পৰা কিন্তু আপোনাৰ বহুত লাভ হ'ব। এনে আইডিয়াটো বেয়া নহয়। কাইলৈ চহৰলৈ গৈ বহুত পেপচি কিনি লৈ আনিম। ঠিক আছে। পাছদিনা ৰাতিপুৱা পৱনে বজাৰৰ পৰা বহু ধৰণৰ জুচৰ পেপচি লৈ আহিল আৰু তেওঁ সকলোবোৰ আনি ফ্ৰিজত ভৰাই থলে। ভালে কৰিলে। আপুনি এখন বাহিৰত বৰ্ড লিখি দিয়ক, ইয়াত পেপচি পাব। ঠিক আছে। পৱনে এখন বৰ্ডত লিখিলে যে ইয়াত পেপচি পাব আৰু সেই বৰ্ডখন দোকানৰ বাহিৰত লগাই দিলে। কিছু সময়ৰ পিছতে এজন সৰু ল'ৰাই সেই বৰ্ডখন পঢ়িলে। ইয়াতে পেপচি পায়। খুৰা, কি কালাৰৰ পেপচি পায়? সকলো ৰঙৰে আছে। তোমাক কোনটো ৰং লাগে সেইটো কোৱা। মোকতো এটা অৰেঞ্জ কালাৰ আৰু হালধীয়া কালাৰৰ লাগে। পৱনে সেই ল'ৰাটোক 2টা পেপচিৰ পেকেট আগবঢ়াই দিলে। সেই ল'ৰাটোৱে তাতে ৰৈ ৰৈ পেপচি খাবলৈ ধৰিলে। এইটোতো বঢ়িয়া হয়, বহুত ভাল লাগিছে। এয়া লোৱা, আৰু এটা পেপচি মোৰ ফালৰ পৰা ফ্ৰী। তুমি গৈ তোমাৰ লগৰবোৰকো ক'বা যে মোৰ দোকানত পেপচি পোৱা যায়। ঠিক আছে খুৰা, মই সকলোকে ক'ম। আৰু পৱনৰ সেই বুদ্ধিয়ে কাম কৰিলে। সেই ল'ৰাটো দৌৰি দৌৰি গাঁৱলৈ গ'ল। কিছু সময়ৰ পিছত তেওঁৰ বন্ধুৰ সৈতে তাত উপস্থিত হ'ল। এইখনে পেপচি পোৱা দোকান। খুৰা, মোকো 2টা কমলা ৰঙৰ লাগে। আৰু মোক 3টা ৰঙা ৰঙৰ। পৱনে সকলোকে পেপচি দি দিলে। তেতিয়াৰ পৰাই বহু লোকে পৱনৰ দোকানৰ পৰা পেপচি কিনে। আজিলৈকে গাঁৱৰ লোকসকলে বলদেৱৰ পেপচিহে খাইছিল, কিন্তু আজি তেওঁলোকৰ কোম্পানীয়ে বনোৱা পেপচিও ভাল পাবলৈ ধৰিলে। আৰে বাহ, এই ক'লা ৰঙৰ পেপচিটো দেখোন আজি মই প্ৰথম খাইছো, বৰ ভাল। আৰু বহুত ফ্লেভাৰৰ আছে। নিম্বু পানী, টেঙা মিঠা, কমলা, গোলাপ। বাহ বাহ বাহ, এতিয়াৰ পৰা সদায় বেলেগ বেলেগ ফ্লেভাৰ টেষ্ট কৰি চাম। পৱনে পেপচি বেচিবলৈ লোৱাৰ বাবে বলদেৱৰ দোকানৰ গ্ৰাহক কমি গৈছিল। মই অকণমান সতৰ্ক হৈ কাম কৰিব লাগিব। পৱনে নতুন নতুন পেপচি বনাবলৈ আৰম্ভ কৰিছে, সেইকাৰণে গাঁৱৰ মানুহখিনি তাৰ দোকানলৈ গৈছে। কিন্তু মোৰ বিশ্বাস আছে সেই সকলোবোৰ ঘূৰি আহিব। বলদেৱে নিজেই নিজকে সান্তনা দিছিল। এনেকৈ কিছুদিনলৈ পৱনৰ দোকানত পেপচিৰ বাবে ভিৰ লাগিয়ে থাকিল। আনফালে বলদেৱৰ ব্যৱসায়ো বেয়া আছিল। এদিন গাঁৱৰ মুখীয়া বলদেৱৰ দোকানলৈ আহিল। কি হ'ল বলদেৱ, আজি চিন্তিত যেন লাগিছে? এতিয়া কি ক'ম মুখীয়া ককা, পৱনে চহৰৰ পৰা পেপচি আনি বিকিছে। এতিয়াতো মোৰ গ্ৰাহক একেবাৰেই কমি গ'ল। কোনো কথা নাই, এইবিলাক মাত্ৰ কিছুদিনৰ কাৰণে। নতুন নতুন বস্তুৰ প্ৰতি গাঁৱৰ মানুহ আকৰ্ষিত হয়। তুমিতো জানাই, ধৈৰ্য ধৰা, এদিন চব ঠিক হৈ যাব। আৰু মোৰ বিশ্বাস, তোমাৰ পেপচিতকৈ চহৰৰ পেপচিবিলাক খাবলৈ অতি বেয়া। এতিয়া তুমি এটা কাম কৰা, মোক 50টা পেপচি দিয়াচোন। আজি চহৰৰ পৰা মোৰ নাতিহঁত আহি আছে। ঠিক আছে মুখীয়া ককা। বলদেৱে মুখীয়াজনক
50টা পেপচি দি দিলে আৰু তেওঁ আনন্দ মনেৰে তাৰ পৰা গুচি গ'ল। বলদেৱ তেতিয়াও দুখিত আছিল। মুখীয়াজন নিজৰ ঘৰ গৈ পালে আৰু তেওঁ নাতিক এটা পেপচি দিলে। দেউতা, এই পেপচিবোৰ খোৱা ভাল নহয়। ইয়াত ইমান কেমিকেল থাকে যে যাৰ বাবে ল'ৰা-ছোৱালীয়ে বেমাৰটো পৰিব পাৰে। মাজনী, এই পেপচি আমাৰ গাঁৱৰ বলদেৱ দোকানে নিজে বনায়। ইয়াত ভেজাল নাই, পৰিষ্কাৰকৈ বনায়। এইবোৰতো আমি বহু বছৰ খায়ে আছোঁ। এতিয়ালৈকেতো কোনো বেমাৰ হোৱা নাই। চাওঁ দিয়াচোন। মুখীয়াজনে নিজৰ জীয়েককো এটা পেপচি দিলে আৰু তাই সেইটো টেষ্ট কৰিলে। ৱাহ দেউতা, এইটোতো বহুত ধুনীয়া হয়। মুখীয়াজনৰ ঘৰলৈ অহা সকলো আলহীয়ে সেই পেপচিৰ সোৱাদ ল'লে। কিছু সময়ৰ পাছতে সকলো পেপচি শেষ হৈ গ'ল। দেউতা, আপুনি এইটো ক'ৰ পৰা আনিছে? মই আৰু অকণমান ল'ব বিচাৰোঁ। বজাৰলৈ যাবা, তাতেই বলদেৱৰ দোকান দেখা পাবা, য'ত এটা ডাঙৰ ফ্ৰিজ আছে। তাৰ দোকানৰ পৰাই মই লৈ আনিছোঁ ৰ'বা। নেহাই বজাৰ পালে। তাই বলদেৱ আৰু পৱনৰ দোকান দেখি খোকোজা লাগি গ'ল। তাই ধৰিবই পৰা নাছিল যে কোনখন বলদেৱৰ দোকান হয়। যিখন দোকানত ভিৰ বেছি হৈ আছে, মই সেইখনলৈ যাব লাগে। নেহা পৱনৰ দোকানলৈ গ'ল। মোক 20টা পেপচি দিবাচোন। যেতিয়াই পৱনে ফ্ৰিজৰ পৰা পেপচিৰ পেকেট উলিয়ালে, তেতিয়াই নেহাই মানা কৰিলে। নহয় নহয়, এইটো মোক নালাগে। আৰে এতিয়াইতো তুমি 20টা পেপচি খুজিছিলা। অঁ, মোক ইয়াৰ কেমিকেল থকাটো নালাগে। তাত ৰৈ থকা এজন লোকে নেহাক সুধিলে, মাজনী, ইয়াত তুমি কি কেমিকেল থকাৰ কথা কৈছা? এই পেপচিবোৰ চহৰৰ কোম্পানীত বনোৱা হয়। তাত এইবোৰ বনোৱাৰ বাবে বহুত কেমিকেল দিয়া হয়। ই বহুত ক্ষতিকাৰক। ল'ৰা-ছোৱালী বেমাৰতো পৰিব পাৰে। যদি তেনেকুৱাই কথা হয়, ইয়ালৈ পেপচি নিবলৈ কিয় আহিছা? মইতো ইয়াত সেয়া পেপচি ল'ব আহিছিলোঁ, যি এই গাঁওখনতে বনায়। আচ্ছা, তাৰমানে তোমাক বলদেৱৰ দোকানৰ পেপচিহে লাগে? তেওঁৰ দোকান সন্মুখতেই আছে। নেহা তাৰ পৰা গুচি গ'ল। কিন্তু ওচৰ পাজৰে থকা মানুহে কেমিকেল থকা পেপচিৰ কথা আলোচনা কৰিবলৈ ল'লে। নেহাই বলদেৱৰ দোকানৰ পৰা পেপচি কিনি ল'লে আৰু তাই ঘৰলৈ গুচি গ'ল। কেমিকেল থকা পেপচিৰ কথা গাঁৱৰ সকলোতে বিয়পি পৰিল আৰু সকলো মাক দেউতাকে নিজৰ ল'ৰা-ছোৱালীক পৱনৰ দোকানৰ পৰা পেপচি ল'বলৈ বাধা দিলে। আজিৰ পৰা পৱন ককাৰ দোকানৰ পৰা পেপচি নল'বা, বুজিলা? কিয় মা? কিয়নো তাত বহুত ধৰণৰ কেমিকেল থাকে। তুমি বেমাৰত পৰি যাবা। তাৰপিছত তোমাক বেজি দিব। আজিৰ পৰা নাখাওঁ। লোকসকলে বলদেৱৰ ভাল কামৰ বিষয়ে বুজি পালে। পুনৰ বলদেৱৰ পেপচি আগৰ দৰেই বিকিবলৈ ল'লে। পৱনৰ দোকানৰ পৰা কোনেও পেপচি কিনা নাছিল আৰু সেইটোত হাৰি পৱনে পেপচি বেচিবলৈ এৰি দিলে। নেহাই গোটেই গাঁওখনকে বেমাৰ হোৱাৰ পৰা বচালে আৰু সকলোবিলাক আগৰ দৰেই হৈ পৰিল।